নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, যদি আপোনালোকে আপোনালোকৰ নিজৰ বায়'ডাটাখন কেনেকৈ বনাব লাগে নাজানে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে, কিয়নো আপোনালোকক আজিৰ ভিডিঅ'টো দেখুৱাম যে আপোনালোকে নিজৰ মোবাইলতে কেনেকৈ আপোনালোকৰ নিজৰ বায়'ডাটাখন বনাব পাৰিব। আপোনালোকৰ আজিৰ ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ দেখুৱাই থাকিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি দিয়ে তেনেহ'লে আপোনালোকে বুজি নাপাব। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব যে আপোনালোকে নিজৰ বায়'ডাটাখন কেনেকৈ বনাব পাৰিব। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে এনে ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনবিলাক লগ পাই যায়। তো ফ্ৰেণ্ড, বলক এতিয়া পলম নকৰে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, বায়'ডাটা বনাবলৈ হ'লে আপোনালোকে আপোনালোকৰ যিটো মোবাইল ফোন আছে, আপোনালোকে প্ৰথমতে মোবাইল ফোনটো আপোনালোকে অ'পেন কৰি ল'ব। তাৰপিছত আপোনালোকে আপোনালোকৰ যিটো মোবাইল ফোনত প্লে ষ্ট'ৰ আছে, আপোনালোকে সেই প্লে ষ্ট'ৰটো আপোনালোকে অ'পেন কৰিব। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ বাৰত আপোনালোকে চাৰ্চ কৰিব ইণ্টেলিজেণ্ট CB। আপোনালোকে ইয়াত চাৰ্চ কৰিব, ইয়াত আহি গৈছে চাওক ইণ্টেলিজেণ্ট CB। তো আপোনালোকে দুটা ইয়াত এপ দেখিবলৈ পাব। যিটো আপোনালোকে ছেকেণ্ড এপ আছে, ছেকেণ্ড এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। মোৰ ইতিমধ্যে এপটো ইনষ্টল হৈ আছে, গতিকে মই ইয়াত অ'পেনত ক্লিক কৰি দিছোঁ। আপোনালোকে প্ৰথমতে আপোনালোকৰ এপটো ইনষ্টল কৰি ল'ব, তাৰপিছত আপোনালোকে অ'পেনত ক্লিক কৰি দিব। এপটো অ'পেন কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ পাব যে ক্ৰিয়েটত আপোনালোকে ক্লিক কৰি দিব। ক্ৰিয়েটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত আহি গৈছে, ইয়াতটো আপোনালোকে ক্ল'জ কৰি দিব। ক্ল'জ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত তলত দেখিবলৈ পাইছে ক্ৰিয়েট এ নিউ প্ৰফাইল। তো তাত আপোনালোকে ক্লিক কৰি দিব। তাত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ আছে পাৰ্চনেল ডিটেইলছ, এডুকেশ্যন, এক্সপিৰিয়েঞ্চ, স্কিল, আপোনালোকৰ অবজেক্টিভ, এনে ধৰণৰ বহুতো ইয়াত অপশ্যন দেখিবলৈ পাব। প্ৰথমতে আপোনালোকৰ যিটো পাৰ্চনেল ডিটেইলছ, অৰ্থাৎ আপোনালোকৰ নাম হওক, আপোনালোকৰ এড্ৰেছটো হওক, আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে পাৰ্চনেল ডিটেইলছত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ নেমটো আছে ইয়াত। তো আপোনালোকে ইয়াত আপোনালোকৰ নিজৰ নামটো দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এড্ৰেছ। তো আপোনালোকৰ যিটো এড্ৰেছ হয় সেই এড্ৰেছটো আপোনালোকে ইয়াত দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ আছে ইমেইল। তো আপোনালোকৰ ইমেইলটো দিব। তাৰপিছত আপোনালোকে ফোন নম্বৰটো দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ফটো। তো আপোনালোকে ফটোটো দিব পাৰে, অথবা অপশ্যনেল হয় এইটো। যদি আপোনালোকে ফটোটো দিব বিচাৰে তো দিব পাৰিব। তো তাৰপিছত আপোনালোকে সেনেত ফিল আপ কৰি ল'ব। তো ফ্ৰেণ্ডছ, ইয়াত আপোনালোকে গোটেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে এড অপশ্যন। তো আপোনালোকে এড অপশ্যনত ক্লিক কৰি দিব। এড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত বহুতো অপশ্যন দেখিবলৈ পাব। তাত আপোনালোকে আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এড কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ আছে নেশ্যনেলিটি, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এড কৰি দিব। তাৰপিছত আকৌ আপোনালোকে মেৰিটেল ষ্টেটাছ আপোনালোকে ইয়াত ক্লিক কৰি দিব, অন কৰি দিব। দিয়াৰ পিছত আপোনালোকে এড কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ৱেবছাইট, লিংকডিন, ফেচবুক, টুইটাৰ আপোনালোকে ইয়াত দিব নালাগে। তো আপোনালোকে ৰিলিজনটো আপোনালোকে ইয়াত অন কৰি দিব। দিয়াৰ পিছত আপোনালোকে এড কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ আছে জেণ্ডাৰ। তো আপোনালোকে জেণ্ডাৰটো অন কৰি দিব। তাৰপিছত আপোনালোকে এড কৰি দিব। তাৰপিছত আপোনালোকে তলত দেখিবলৈ পাইছে প্লেচ। তো আপোনালোকে প্লেচটো অন কৰি দিব। তাৰপিছত আপোনালোকে এড কৰি দিব। আকৌ আপোনালোকে ইয়াত গোটেইখিনি এড হোৱাৰ পিছত আপোনালোকে কি কৰিব, বেক আহিব। ইয়াত আপোনালোকে দেখিবলৈ আছে ওপৰত বেক আহিব। তো আপোনালোকে ইয়াত গোটেইখিনি ইয়াত ফিল আপ কৰি দিব। মেৰিটেল ষ্টেটাছ, ডেট অফ বাৰ্থ আপোনালোকে ফিল আপ কৰি দিব। তো মই ইয়াত ফিল আপ কৰি কিনে দেখুৱাই দিছোঁ আপোনালোকক। তো ফ্ৰেণ্ডছ, ইয়াত আপোনালোকে প্ৰথমতে আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াত ফিল আপ কৰিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে মেৰিটেল ষ্টেটাছটো। আপোনালোকে যদি বিয়া কৰাইছে তেনেহ'লে আপোনালোকে মেৰেজ দিব, যদি বিয়া কৰা নাই তেনেহ'লে আপোনালোকে ছিংগল বুলি দিয়ে দিব। তাৰপিছত আপোনালোকে ইয়াত তলত দেখিবলৈ পাইছে নেশ্যনেলিটি। যদি আপোনালোকে যোনখন আপোনালোকৰ নেশ্যনেলিটি হয়, ধৰক মই ইণ্ডিয়াৰ হয়, তো আপোনালোকে ইণ্ডিয়ান দিব ইয়াত। তো আপোনালোকে তাৰপিছত ইয়াত দেখিবলৈ পাইছে ৰিলিজন, যদি আপোনালোকে যিটো ধৰ্মৰ হয়, হিন্দু হওক, মুছলিম হওক, যিটো হয় আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকে জেণ্ডাৰটো দিব। আপোনালোকে যদি মেল হয় তেনেহ'লে মেল দিব, যদি ফিমেল হয় ফিমেল দিব। তাৰপিছত আপোনালোকে আপোনালোকৰ প্লেচখন দিব, আপোনালোকৰ ঠাইখনৰ ইয়াত নামটো দি দিব।
তো ফ্ৰেণ্ডছ এইখিনি গোটেইখিনি আপোনালোকৰ ফিল আপ হোৱাৰ পিছত আপোনালোকে তললৈ আহি থাকিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে সেভ অপশ্যনটো আপোনালোকে ইয়াত সেভ অপশ্যনত ক্লিক কৰি দিব সেভ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছখিনি আপোনালোকৰ সেভ হৈ যাব তো তাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন তো আপোনালোকে এডুকেশ্যনত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে ইয়াত এড অপশ্যন দেখিছে এড অপশ্যনত ক্লিক কৰি দিব তো আপোনালোকৰ যিটো হাইয়েষ্ট কোৱালিফিকেশ্যন আছে তাত আপোনালোকে হাইয়েষ্ট কোৱালিফিকেশ্যনটো আপোনালোকৰ ইয়াত ফিল আপ কৰিব লাগিব তো আপোনালোকে যিটো কোৰ্ছ ডিগ্ৰী হয় আপোনালোকৰ ধৰক আপোনালোকে ডিগ্ৰী পাছ কৰিছে বা হাই সেকেন্ডাৰী পাছ কৰিছে ধৰি লওক আপোনালোকে মেট্ৰিক পাছ কৰিছে তো আপোনালোকৰ যিটো হাইয়েষ্ট কোৱালিফিকেশ্যন আছে তো আপোনালোকে ইয়াত দি দিব লাগিব তাৰপিছত আপোনালোকৰ যিটো আপোনালোকৰ স্কুল বা কলেজৰ নেম সেই নেমটো আপোনালোকে ইয়াত দিব লাগিব তো আপোনালোকে তাৰপিছত গ্ৰেড স্ক'ৰ বা অৰ্থাৎ আপোনালোকৰ যিটো পাৰ্চেণ্টেজ হয় তো আপোনালোকে সেই পাৰ্চেণ্টেজটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব তাৰপিছত আপোনালোকে যিটো চনত আপোনালোকে পাছ কৰিছিলে সেই চনটো আপোনালোকে ইয়াত দিব লাগিব তো ফ্ৰেণ্ডছ আপোনালোকে এই প্ৰথমটো কোৱালিফিকেশ্যন ফিল আপ কৰাৰ পিছত যদি আপোনালোকৰ আকৌ আৰু কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে তলত দেখিবলৈ পাইছে এড অপশ্যনটো আপোনালোকে আকৌ এড অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আকৌ আপোনালোকে ইয়াত কোৰ্ছ নামটো দিব স্কুল বা ইউনিভাৰ্চিটিৰ নামটো দিব গ্ৰেড স্ক'ৰটো দিব আৰু ইয়াৰটো দিব যিটো চনত আপোনালোকে পাছ কৰিছিল তো ফ্ৰেণ্ডছ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আপোনালোকৰ ফিল আপ কৰা হোৱাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে সেভ অপশ্যন তো আপোনালোকে ইয়াত সেভ কৰি দিব সেভ কৰাৰ পিছত আপোনালোকে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে ইয়াত এক্সপিৰিয়েঞ্চত ক্লিক কৰি কিনে আপোনালোকে এড অপশ্যনত ক্লিক কৰি আপোনালোকৰ যিটো এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো আপোনালোকে ইয়াত ফিল আপ কৰিব পাৰিব কোম্পানী নেম জব টাইটেল ষ্টাৰ্ট ডেট এণ্ড ডেট ডিটেইলছখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব পাৰিব তাৰপিছত আপোনালোকে আকৌ সেভ অপশ্যনত ক্লিক কৰি দিব যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ নাই তেনেহ'লে আপোনালোকে বেক আহিব আহি কিনে আপোনালোকে যদি আপোনালোকৰ স্কিল আছে তো আপোনালোকে স্কিল অপশ্যনত ক্লিক কৰি দিব স্কিল অপশ্যনত ক্লিক কৰি দি কিনে আপোনালোকে আপোনালোকৰ স্কিলটো এড কৰিব লাগিব তাৰপিছত আপোনালোকে এড অপশ্যনত ক্লিক কৰি দিব এড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো স্কিল আছে ইয়াত আপোনালোকে ফিল আপ কৰি দিব ফিল আপ কৰাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে সেভ অপশ্যনটো আপোনালোকে আকৌ সেভ অপশ্যনত ক্লিক কৰি দিব সেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো অবজেক্টিভ আপোনালোকে অবজেক্টিভ দিব লাগিব ইয়াত তো আপোনালোকে এক্সাম্পল হিচাপত আপোনালোকে বহুতো ধৰণৰ অবজেক্টিভ দেখিবলৈ পাব তো আপোনালোকে যিটো দিব বিচাৰে বা নিজাকৈ আপোনালোকে দিব পাৰে তো আপোনালোকে যিটো দিব বিচাৰে দিব পাৰিব মই আপোনালোকে ইয়াত সেকেন্ড অপশ্যনটো দি দিছোঁ সেকেন্ড যিটো অবজেক্টিভ আছে সেই অপশ্যনটো দি দিছোঁ তো তাৰপিছত দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে সেভ অপশ্যন তো আপোনালোকে সেভ অপশ্যনত ক্লিক কৰি দিব সেভ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে তললৈ আহি থাকিব আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে এড মোৰ ছেকশ্যন তো আপোনালোকে ইয়াত এড মোৰ ছেকশ্যনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে লেংগুৱেজ তো আপোনালোকে লেংগুৱেজত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এয়াৰ অপশ্যনত ক্লিক কৰি দিব এয়াৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যি লেংগুৱেজ জানে আপোনালোকে ক'ব জানে তো আপোনালোকে ইয়াত আপোনালোকৰ লেংগুৱেজবিলাক দি দিব লাগিব লেংগুৱেজখিনি দিয়াৰ পিছত আপোনালোকে সেভ অপশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে আকৌ এড মোৰ ছেকশ্যনত যাব যাৰ কিনে আপোনালোকে ইয়াত দেখিবলৈ পাব ছিগনেচাৰ তো আপোনালোকে ছিগনেচাৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত সাইন ইনত ক্লিক কৰি দিব তো আপোনালোকে যদি আপোনালোকৰ ছিগনেচাৰটো দিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত ছিগনেচাৰটো ইয়াত ওপৰত কৰি দিব মই দেখুৱাই দিছোঁ কেনেকৈ কৰিব লাগে তো ফ্ৰেণ্ডছ ছিগনেচাৰটো লিখাৰ পিছত আপোনালোকে ইয়াত সেভ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব সেভ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে বেক আহিব ফ্ৰেণ্ডছ বেক অহাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাব ভিউ CV তো আপোনালোকে তাত ভিউ CVত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এড আহি যাব এডটো আপোনালোকে ইয়াত ওপৰত ক্লিক কৰি দিব তো আপোনালোকে আপোনালোকৰ বায়'ডাটাখন যেনেকুৱা ডিজাইনত বিচাৰে তো আপোনালোকে বনাব পাৰিব ইয়াত তো মই প্ৰথমটো ডিজাইনত বনাম গতিকে মই প্ৰথম ডিজাইনটো আপোনালোকে ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পিছত মোৰ বায়'ডাটাখন আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত ইয়াত আহি যাব ইয়াতো আপোনালোকে ক্লোজ কৰি দিব ক্লোজ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত তলত দেখিবলৈ পাইছে ডাউনলোড অপশ্যনটো আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰি দিব ডাউনলোড অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কিছু সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত আপোনালোকৰ যিখন বায়'ডাটাখন আপোনালোকৰ কমপ্লিট হৈ যাব তো আপোনালোকে এনেদৰে আপোনালোকৰ নিজৰ বায়'ডাটাখন আপোনালোকে বনাব পাৰিব তো আশা কৰিছোঁ ফ্ৰেণ্ড আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আজিলৈকে ইমানে ধন্যবাদ